এজিপি জিন্দাবাদ বিজেপি জিন্দাবাদ কয়াবরপুলা পঞ্চায়েত জিন্দাবাদ কয়াবরপুলা পঞ্চায়েত জিন্দাবাদ পাণ্ডুরি জিলা পরিষদ জিন্দাবাদ বলো বলো ভারত মাতা কি জয় অনুস্মিতা লহকর জিন্দাবাদ নিপন ভূঁইয়া জিন্দাবাদ ভবেশ কলিতা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকিয়া জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ অমিত শাহ জিন্দাবাদ বলো বলো ভারত মাতা কি জয় কয়াবরপুলা পঞ্চায়েত জিন্দাবাদ বলো বলো ভারত মাতা কি জয় ভারত মাতা কি জয় বলো বলো ভারত মাতা কি জয় বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকিয়া জিন্দাবাদ দিলীপ শইকিয়া জিন্দাবাদ জেপি নাড্ডা জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ অমিত শাহ জিন্দাবাদ ভবেশ কলিতা জিন্দাবাদ সুমন হরিপ্রিয়া জিন্দাবাদ বলো বলো ভারত মাতা কি জয় অনুস্মিতা লহকর জিন্দাবাদ নিপন ভূঁইয়া জিন্দাবাদ ধন্যবাদ পঞ্চায়তৰ নিৰ্বাচনত এইবাৰৰ পঞ্চায়তৰ নিৰ্বাচনত এটা বস্তু দেখা গৈছে যে ৰাইজৰ আমাৰ বিজেপিৰ মাজতে যিবিলাক সদস্য হৈছে বিজেপিৰ মাজত হৈছে তাত কংগ্ৰেছ বুলি ক'তো এটা সদস্য আমি দেখা নাই বা আমি আঞ্চলিক পৰ্যায়তো আপোনাৰ সদস্য আমি মানে তেওঁলোকৰ বিভিন্ন ঠাইত আমি পোৱা নাই জিলা পৰিষদতো তেনেকুৱা বিভিন্ন ঠাই আমি অসমত দেখা পাইছোঁ তো আমি আশাবাদী যে আমি সুন্দৰ এক মানে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে দি ৰাইজৰ সেৱা কৰিব পাৰিম আগন্তুক দিনত নাই মই এটা বেলেগ ধৰণে ভাবোঁ যে বিৰোধী থকাটো দৰকাৰ তেতিয়া গণতন্ত্ৰত কাম কৰিবৰ কাৰণে সুবিধা হয় তেখেতে বিৰোধ কৰক আমি ৰাইজৰ কাৰণে সেৱা আগবঢ়াই যাম এতিয়া আমি আজি বাৰাংহাটী গড়পুত বাৰাংহাটী পঞ্চায়তত আমি আছোঁ ইতিমধ্যে ৰাতিপুৱাৰ পৰা পূব বৰিগুগ জিলা পৰিষদৰ অন্তৰ্গত তো আমি আজি প্ৰায় 7-8খনমান আমি আজি বিভিন্ন আঞ্চলিক যি আছে তাতে আমি মিটিং কৰিছোঁ পঞ্চায়তত তো আহি এতিয়া বাৰাংহাটী পাইছোঁ ইয়াৰ পিছত আমি কয়াবৰপুলা পঞ্চায়ততো যাম ৰণৰংকা পুৰা বজাইছে আপোনাৰ চাওক গণতন্ত্ৰত যদি ৰণৰংগ নবজাওঁ তেতিয়াহ'লে আপোনাৰ ইলেকশ্যন লাগিব জানো গতিকে আমি ৰাইজৰ মাজত সদায় আছোঁ ৰাইজৰ মাজত সদায় প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু মই দেখা পাইছোঁ যে বৰিগুগত আজি মই প্ৰথমবাৰ এনেকৈ ঘূৰিছোঁ যে মই ক'তো মানে কংগ্ৰেছৰ এখন বেনাৰ কংগ্ৰেছৰ কৰোঁ মানে কি এটা প্ৰতিনিধি এটা ক'ৰবাত এখন বেনাৰ একোৱেই পোৱা নাই অকল পদুম ফুল কলমতে ৰৈ যাব নেকি কংগ্ৰেছ চাওক মইতো মানে আহ্বান কৰিম যে আপোনালোক কংগ্ৰেছ থাকক দুই এটা থাকক তেখেতসকলে বিৰোধ কৰাৰ কাৰণে থাকক আৰু উন্নয়নৰ কাৰণে গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজন গণতন্ত্ৰৰ কাৰণে ভাল হয় তো মই সেইটো হিচাপত গণতন্ত্ৰ থাকিব বুলি মই আশাবাদী এজিপি জিন্দাবাদ বিজেপি জিন্দাবাদ কয়াবরপুলা পঞ্চায়েত জিন্দাবাদ কয়াবরপুলা পঞ্চায়েত জিন্দাবাদ পাণ্ডুরি জিলা পরিষদ জিন্দাবাদ বলো বলো ভারত মাতা কি জয় অনুস্মিতা লহকর জিন্দাবাদ নিপন ভূঁইয়া জিন্দাবাদ ভবেশ কলিতা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকিয়া জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ অমিত শাহ জিন্দাবাদ বলো বলো ভারত মাতা কি জয় কয়াবরপুলা পঞ্চায়েত জিন্দাবাদ বলো বলো ভারত মাতা কি জয় ভারত মাতা কি জয় बोलो बोलो भारत माता की जय। बीजेपी जिंदाबाद एजीपी जिंदाबाद डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद दिलीप शइकिया जिंदाबाद जिंदाबाद जेपी नड्डा जिंदाबाद नरेंद्र मोदी जिंदाबाद अमित शाह जिंदाबाद भवेश कलिता जिंदाबाद सुमन हरिप्रिया जिंदाबाद बोलो बोलो भारत माता की जय। अनुस्मिता लहकर जिंदाबाद निपन भूँइया जिंदाबाद धन्यवाद পঞ্চায়তৰ নিৰ্বাচনত এইবাৰৰ পঞ্চায়তৰ নিৰ্বাচনত এটা বস্তু দেখা গৈছে যে ৰাইজৰ আমাৰ বিজেপিৰ মাজতে যিবিলাক সদস্য হৈছে বিজেপিৰ মাজত হৈছে তাত কংগ্ৰেছ বুলি ক'তো এটা সদস্য আমি দেখা নাই বা আমি আঞ্চলিক পৰ্যায়তো আপোনাৰ সদস্য আমি মানে তেওঁলোকৰ বিভিন্ন ঠাইত আমি পোৱা নাই জিলা পৰিষদতো তেনেকুৱা বিভিন্ন ঠাই আমি অসমত দেখা পাইছোঁ তো আমি আশাবাদী যে আমি সুন্দৰ এক মানে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে দি ৰাইজৰ সেৱা কৰিব পাৰিম আগন্তুক দিনত নাই মই এটা বেলেগ ধৰণে ভাবোঁ যে বিৰোধী থকাটো দৰকাৰ তেতিয়া গণতন্ত্ৰত কাম কৰিবৰ কাৰণে সুবিধা হয় তেখেতে বিৰোধ কৰক আমি ৰাইজৰ কাৰণে সেৱা আগবঢ়াই যাম এতিয়া আমি আজি বাৰাংহাটী গড়পুত বাৰাংহাটী পঞ্চায়তত আমি আছোঁ ইতিমধ্যে ৰাতিপুৱাৰ পৰা পূব বৰিগুগ জিলা পৰিষদৰ অন্তৰ্গত তো আমি আজি প্ৰায় 7-8খনমান আমি আজি বিভিন্ন আঞ্চলিক যি আছে তাতে আমি মিটিং কৰিছোঁ পঞ্চায়তত তো আহি এতিয়া বাৰাংহাটী পাইছোঁ ইয়াৰ পিছত আমি কয়াবৰপুলা পঞ্চায়ততো যাম ৰণৰংকা পুৰা বজাইছে আপোনাৰ চাওক গণতন্ত্ৰত যদি ৰণৰংগ নবজাওঁ তেতিয়াহ'লে আপোনাৰ ইলেকশ্যন লাগিব জানো গতিকে আমি ৰাইজৰ মাজত সদায় আছোঁ ৰাইজৰ মাজত সদায় প্ৰচাৰৰ কাৰণে আহিছোঁ
আৰু মই দেখা পাইছোঁ যে বৰিউগত আজি মই প্ৰথমবাৰ এনেকৈ ঘূৰিছোঁ যে মই ক'তো মানে কংগ্ৰেছৰ এখন বেনাৰ কংগ্ৰেছৰ কৰোঁ মানে কি এটা প্ৰতিনিধি এটা ক'ৰবাত এখন বেনাৰ একোৱেই পোৱা নাই অকল পদুম ফুল পদুম ফুল পদুম ফুল কলমতে ৰৈ যাব নেকি কংগ্ৰেছ চাওক মইতো মানে আহ্বান কৰিম যে আপোনালোক কংগ্ৰেছ থাকক দুই এটা থাকক তেখেতসকলে বিৰোধ কৰাৰ কাৰণে থাকক আৰু উন্নয়নৰ কাৰণে গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজন গণতন্ত্ৰৰ কাৰণে ভাল হয় তো মই সেইটো হিচাপত গণতন্ত্ৰ থাকিব বুলি মই আশাবাদী